পিকনিক কি যে এটা ভাল লগা শব্দ। আমি সকলোৱে জানো বনত গৈ খোৱা ভোজেই বনভোজ। পিকনিক বুলিলে সকলোৰে মন সাতখন হয়। ঘৰতেই হওক ৰেষ্টুৰেণ্টতেই হওক কাৰণো খোৱা নহয় বাৰু, সকলোৱে খায়। কিন্তু কোনো এডোখৰ ঠাইত সকলোৱে মিলি মাটিয়ে বালিয়ে বহি খোৱাৰ আনন্দই সুকীয়া। মানুহে ব্যস্ত জীৱনটোৰ মাজতেই গৈ যদি এইকণ আনন্দ লয় তেনেহ'লে গোটেই বছৰটোৰ বাবে মহৌষধ হৈ পৰে নহয় জানো। আমিও আমাৰ বিদ্যালয়ৰ সহকৰ্মীসকলৰ লগত এইবাৰ গ'লোঁ পিকনিকলৈ। ঠাইখিনি জনাম বাৰু। কিন্তু এয়া চাওকচোন, বাছত উঠাৰ পৰাই এয়া ফূৰ্তি ধেমালি আৰম্ভ হ'লেই, অথচ বিদ্যালয়ত সকলোকে সদায় লগ পায়ে থাকোঁ। ইয়াৰ পিছতে আপোনালোকক লৈ যাম পিকনিক স্পটলৈ। এয়া আমি পাই গ'লোহি আমাৰ পিকনিক স্পট। ইতিমধ্যে বহুত মানুহ আহি ইয়াত পাইছেহি। ঠাইখন প্ৰায় সকলোৰে পৰিচিতই। ঠাইখন হ'ল পানীমূৰ। পানীমূৰ ডিমা হাছাও জিলাত আছে। ঠাইখনৰ প্ৰাকৃতিক দৃশ্য যে ইমান আকৰ্ষণীয়, চাওকচোন শিলৰ ফাকে ফাকে বৈ যোৱা উমৰাংচু নদীখন ইমান যে ধুনীয়া। এয়া নদীত নাও চলি থকাও দেখিছোঁ। হয়তো ইয়াত বুটিঙৰ ব্যৱস্থা আছে। পিছত ওচৰত চাবলৈ গ'লে ভালদৰে দেখা পাম, তেতিয়া আপোনালোকেও দেখিব। এয়া আমি পিকনিক খাবলৈ বাছি লোৱা ঠাইখনত স্ক্ৰীণ তৰাকে ধৰি অন্যান্য যা যোগাৰ আৰম্ভ হৈছে। আমাৰ সহকৰ্মী সকলোৱে সকলোবোৰ যা যোগাৰ কৰিছে। এয়া দেখিছে, ৰান্ধিবৰ বাবে বিভিন্ন ধৰণৰ খাদ্যদ্ৰব্য বিচৰা, গেছ ঠিক কৰা, সকলোবোৰ কাম খুব ধুনীয়াকৈ কৰিছে। এয়া আমাৰ দীপ্তি বাইদেৱে চাহ দিবলৈ আহিছে, চাহ দিছে আৰু সকলোৱে সুন্দৰভাৱে এয়া খাইছে। তাৰপিছতে আমি প্ৰাকৃতিক দৃশ্য অলপ চাওঁ বুলি গ'লোঁ। এয়া দেখিছে, শিলৰ মাজে মাজে সকলোৱে আগবাঢ়িছে। ইমান যে মনোমোহা পৰিৱেশ।
এয়া দেখিছে শিলৰ মাজে মাজে বৈ যোৱা নদীৰ পানী প্ৰায়বোৰ বনভোজৰ দলে ব্যৱহাৰ কৰিছে। পানীবোৰ খুব পৰিষ্কাৰ। শিলৰ মাজে মাজে বাগৰি অহা পানীবোৰ চুই চাবলৈ খুব মন গ'ল। সেয়ে চালোঁ, খুব ঠাণ্ডা পানীবোৰ, খুব ভাল লাগিল। চৌপাশৰ পৰিৱেশটো ইমান ধুনীয়া, চাওকচোন। নদীখনৰ পানীবোৰ যে ইমান নীলা, খুব ধুনীয়া লাগিছে। এয়া এটা ৱাটাৰ ফলছ। এই ফলছটো বহুত ভাল লাগিছে। এনেধৰণৰ ৱাটাৰ ফলছবোৰ দেখিলে মোৰ মনলৈ সদায় এটা ভাৱ আহে যে এই ৱাটাৰ ফলছবোৰটো সদায় অনন্তকাললৈ এনেদৰেই বৈ থাকিব, বৈ আছে। ইয়াতে এয়া দেখিছে নাৱৰ ব্যৱস্থা আছে। এই ঠাইতে নাৱত মানুহক উঠোৱা নমোৱা কৰা হয়। নাৱত উঠি নদীখন ঘূৰিলে খুবেই ভাল লাগিব, কিন্তু আমাৰ হাতত সময় কম আছিল বাবে আমি বুটিং কৰিব নোৱাৰিলোঁ। এইটো এটা বহুত মিছ কৰিলোঁ। এয়া চাওকচোন, নাওবোৰৰ সৈতে নদীখন ইমান ধুনীয়া লাগিছে। ইয়াৰ আনটো দিশত এয়া এখন বিশাল চেগুনৰ বাগান। গছবোৰৰ সৈতে পৰিৱেশটো খুব ভাল লাগিছে। ইয়াতে এখন ফটো উঠাৰ লোভখন সামৰিব নোৱাৰিলোঁ। ইয়াত ইপাৰে সিপাৰে এয়া বহুতো পিকনিক খাবলৈ অহা মানুহ। ইয়াত এয়া এখন থলুৱা বজাৰো বহিছে। ইয়াত শাক পাচলিকে ধৰি বিভিন্ন ধৰণৰ থলুৱা বস্তুবোৰ দেখা পোৱা গৈছে। তাৰপিছত আমি আকৌ নিজৰ জেগালৈ আহি সকলোৱে অলপ আনন্দ ধেমালি কৰিলোঁ। ইপিনে দাইল, মাংসকে ধৰি বিভিন্ন ধৰণৰ খাদ্যবোৰ বনোৱাৰ কামো সমানে চলি আছে। এয়া মিলি বাইদেউ আৰু জয়শ্ৰী বাইদেৱে নাচিবলৈ এৰাই নাই, নাচিয়ে আছে দুয়ো ফূৰ্তিতে। তাৰ মাজতে এয়া কৰ্দৈ টেঙা কুটি মিলন বাইদেউহঁতে এয়া দিবলৈ ধৰিছে। শেষত আহিয়ে আমাৰ আচল সময়টো পাইছেহি। সেই সময়টো হৈছে খোৱাৰ সময়। আমি সকলোৱে ইয়াত মিলি জুলি মাটিত বহি হ'লেও এসাঁজ সুন্দৰকৈ খাই ভাল লাগিব। এয়া বাইদেউসকলে খুব ধুনীয়াকৈ বিলাইছে। বাইদেউসকলে সঁচাকৈ আজি অশেষ কষ্ট কৰিছে। এনেদৰে আমাৰ নতুন বছৰক আদৰাৰ আগমুহূৰ্তৰ খুব ধুনীয়া পিকনিকটোৰ অন্ত পৰে। আজিলৈ আহোঁ, ধন্যবাদ।